আপোনালোকে খেতিত দিব পাৰে, সেইটো এলাউড। কিন্তু প্ৰাকৃতিক খেতি যিয়ে দিয়ক গোটেই বস্তুখিনি আপুনি নিজে প্ৰডিউচ কৰিব লাগিব ফাৰ্মত আৰু নিজে এপ্লাই কৰিব লাগিব। আৰু আমাৰ এতিয়া আপোনালোকে যে ফাৰ্টিলাইজাৰ দি আছে, যোনে ফাৰ্টিলাইজাৰ দিয়ে, ফাৰ্টিলাইজাৰ হওক পেষ্টিচাইড হওক এইবিলাক দি আছে, ফাৰ্টিলাইজাৰ দিয়াৰ নামত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 1,72,000 crore rupees ছাবচিডি দি আছে। একচুৱেলি ফাৰ্টিলাইজাৰ যিমানখিনি বিদেশৰ পৰা কিনি আনি খেতিয়কক দি আছে, যদি ছাবচিডিটো নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ একচুৱেল যিটো ফাৰ্টিলাইজাৰৰ প্ৰাইচ যিটো বহুত বেছি হৈ যাব, কিনিবই নোৱাৰিব। কিন্তু যিহেতু খেতিয়কে এপ্লাই কৰে সেইকাৰণে গভৰ্ণমেণ্টে সেই পইচাটো নিজে ভৰি থাকে। কিন্তু সেইটো ভাল প্ৰেক্টিচ নহয়, সেইটো আমাৰ দেশখনৰ কাৰণে ভাল কথা নহয়। গতিকে সেইকাৰণে আমাৰ ইম্পৰ্টেণ্ট কথাটো হৈছে কি, আমাৰ যিটো পূৰ্বপুৰুষে খেতি কৰি আছিল সেই খেতিটো আমাৰ ভাল আছিলে। কিন্তু এতিয়া প্ৰব্লেম কি হৈছে, আমাৰ মানুহৰ সংখ্যা বাঢ়ি গৈছে, খেতিটোৰ উৎপাদনটো বেছি হ'ব লগা হৈছে, সেইকাৰণে অলপ ইমবেলেঞ্চ হৈ গ'ল। সেইকাৰণে আমি খেতিটোত সাৰ দিয়া কৰিলোঁ। কিন্তু সাৰ দি আমি খেতিটো যদিও পাওঁ, কিন্তু আমাৰ মাটিটো নষ্ট হৈ আছে। গতিকে মাটি নষ্ট হৈ যোৱাৰ পিছত আপুনি যিমান যি দিয়ক একো লাভ নাই, যিমানে যি দিয়ক একো কৰিব নোৱাৰে। গতিকে আপুনি ইমানখিনি বস্তু আমি দিব লাগিব যিটো বস্তুৰ কাৰণে আমি খেতিটোও পাম, মাটিটোও সুৰক্ষিত থাকে আৰু মাটিটোৰ উৰ্বৰতাটোও বাঢ়ে। এই তিনিটা বস্তু আপোনাক খেতিটোও লাগিব, ইলটো লাগিব, মাটিটোৰ উৰ্বৰতা বাঢ়িব লাগিব আৰু লগত আপোনাৰ এটা ধুনীয়া ইনকাম আহি থাকিব লাগিব। এই তিনিটা বস্তু যদি আপোনালোকে মেইনটেইন কৰিব পাৰে, সেইটো হ'ল আমি যে কওঁ কি কয় এইটো ছাষ্টেইনেবল এগ্ৰিকালচাৰ। অসমত কি কয় এইটো ছাষ্টেইনেবল ছাষ্টেইনেবল বুলি ক'লে স্বাৱলম্বিত কৃষি পদ্ধতি। গতিকে এই বস্তুটোৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু হ'ল কি, লিকুইড বায়' ফাৰ্টিলাইজাৰ বায়'ছেড কেনেকৈ দিব লাগে প্ৰণৱ দত্ত ছাৰে চব দেখাই দিয়ে আপোনালোকে। আমি কেনেকৈ প্ৰডিউচ কৰি আছোঁ সেইবিলাকো আপোনালোকে চালে, এই মেচিনাৰীবিলাক চাইছে ন। আমি যিটো প্ৰডিউচ কৰি আছোঁ বস্তু, এইটো হ'ল ওৱান অফ দ্য মষ্ট এডভান্স আৰু একদম চাইণ্টিফিক ৱে প্ৰডিউচ কৰি আছোঁ। এতিয়া মাৰ্কেটত যিবিলাক পায় আপোনালোকে, বহুত ক্ষেত্ৰত কি হয়, কোম্পানীবিলাকে ধৰক 100 লিটাৰ বনালে, তাতে 100 লিটাৰ পানী দি মিক্স কৰি আপোনালোকক বিকি আছে। আপোনালোকে তাৰ বস্তু চকু দি দেখা পোৱা বস্তু নহয়, কিমান আছে কিমান নাই। সেইকাৰণে কেতিয়াবা তাহাঁতে 350 টকাটো দিব পাৰে, 300 টকাটো দিব, কিন্তু একচুৱেল প্ৰাইচ তাহাঁতৰ যদি চাব যায় তাহাঁতে 700 টকা বা 800 টকাত বিকি আছে। আৰু আমি একেখিনি বস্তু একদম ৰ মেটেৰিয়েল বিকো, কাৰণ আমাক প্ৰফিট নালাগে। আমাৰ যিটো প্ৰডাকশ্যন কষ্ট সেইটো পালে আমি যাতে বস্তুটো মেচিনেৰীটো চলাই ৰাখিব পাৰোঁ। কাৰণ গভৰ্ণমেণ্টে এবাৰে পইচা দিয়ে মেচিনটো বনাবলৈ, কিনিবলৈ, তাৰপিছততো আৰু নিদিয়ে। গতিকে আমি যাতে বস্তুখিনি সদায় বনাই থাকিব পাৰোঁ, সেইটো বেচিছত আমি পইচাটো লওঁ। আমাৰ 450-500 টকাৰ ভিতৰত পাৰ লিটাৰ লোৱা যায়। সেইটো এটা কথা। ছেকেণ্ড থিং, আৰু এটা বস্তু বহুত ইম্পৰ্টেণ্ট, আপোনালোকে খেতিবিলাকত আজিকালি গ্ৰীণ মেনিউৰ কৰাটো পাহৰি গ'ল। আগতে ঢেঁচা খেতি কৰিছিল ন, ঢেঁচা খেতিটো মেইন খেতিত নকৰে, এই বাউণ্ডেৰী এইবিলাকত লগাই থৈ দিয়ে, তাৰ পৰা আৰু সেই লিফ চিপ কাটি মাটিত পেলাই দিয়ে। সেইটো খুব ইম্পৰ্টেণ্ট, ঢেঁচা খেতি কৰিব লাগে। কাৰণ মাটিত কি হয়, মাটিত কাৰ্বন থাকে, এই যে কলা কলা বস্তুটো থাকে সেইটো হ'ল কাৰ্বন। সেই মাটিত যেতিয়া সেই বস্তুটো কমি যাব, মাটিৰ কলা গুণটো যেতিয়া কমি যাব, সেই মাটিটো লাহে লাহে বেয়া হৈ গৈ আছে। লাষ্টত গৈ চাব আপুনি মাটিটো পাউডাৰ টাইপ হৈ যায়, হাতেৰে এনেকৈ ধৰিলে জ্বৰ জ্বলাই পৰি যায়। আগতে মাটি এনেকৈ ধৰি উঠালে সি লাড্ডু হৈ যায়, আজিকালি লাড্ডু নহয়, হয়নে? লাড্ডু নোহোৱা মানে তাত কাৰ্বনটো নাই, আঠালেটীয়া বস্তুটো নোহোৱা হ'ল। আৰু সেই বস্তুটোৱে হৈছে আমাৰ মাটিত থকা যিবিলাক চকুৰে মনিব নোৱাৰা জীৱ, কেঁচু,
এই যে চেলা দেন কি বুলি কয় উইচিৰিঙা এনেকুৱা অজস্ৰ বস্তু আছে যিটো আমি মাটিত চকুৰে দেখা নাপাওঁ অজস্ৰ আছে সেই জীৱ জন্তুবিলাকে মাটিত দিনে নিশাই কাম কৰি থাকে আমি দেখা নাপাওঁ কাৰণে তাহাঁতক আমি মূল্য নিদিওঁ সিহঁতে যে কাম কৰি থাকে তাহাঁতে ছ'চিয়েল ছাৰ্ভিচ কৰি থাকে মাটিটোক তাহাঁতে উৰ্বৰ বনাই থাকে সেই যে যিবিলাক আমাৰ ধানৰ এতিয়া নৰা চৰা পৰিব সেইবিলাক খাব খাই তাক মাটিৰ লগত মিক্স কৰিব তেতিয়া মাটিত অৰ্গেনিক কাৰ্বনটো বাঢ়ি যায় অৰ্গেনিক কাৰ্বন বাঢ়িলে বেলেগ চকুৰে নেদেখা জীৱবিলাকৰ খাদ্য সেইবিলাক তাহাঁতৰ সংখ্যাটো বাঢ়ি যাব বাঢ়ি গ'লে তাৰমানে কি হয় এই এটমস্ফিয়াৰৰ পৰা নাইট্ৰজেনটো ল'ব আকাশৰ পৰা ল'ব লৈ গছক দিব এই প্ৰক্ৰিয়াবিলাক ষ্টাৰ্ট হ'লে তাৰমানে সি চেল্ফ ছাষ্টেইনিং হয় এতিয়া এই বস্তুবিলাক আমি নাজানি পেলাই ঘাপ ধূপ ফাৰ্টিলাইজাৰ দিছোঁ পেষ্টিচাইড দিছোঁ দি পেলাই খেতিটো নষ্ট কৰি পেলাইছোঁ আৰু সেইবিলাকৰতো ইফেক্ট জানেই মানুহৰ কেঞ্চাৰ সংখ্যা বাঢ়ি গৈছে গতিকে আপোনালোকে এই জৈৱিক খেতিটো আৰু প্ৰাকৃতিক খেতিটো কৰক আৰু এটা বিৰাট ইম্পৰ্টেণ্ট কথা কি আমি যিয়ে খেতি কৰোঁ আপুনি হওক মই হওক যোনেই হওক খেতি কৰিবলৈ হ'লে আপুনি জীৱ ৰাখিবই লাগিব জন্তু ৰাখিবই লাগিব গাই গৰু ৰাখিবই লাগিব যি ঘৰত গাই গৰু আছে সেই ঘৰতহে খেতিটো ভাল হ'ব গাই গৰু বলদ গৰু ৰাখিবই লাগিব কাৰণ আপুনি বস্তু এটা চাব মই এটা সৰু এক্সাম্পল দিম আমি যদি কেঁচুসাৰ যদি কৰোঁ কেঁচুসাৰ কৰিবলৈও 60 দিনমান টাইম লাগে কেঁচুই জাবৰবিলাক খায় না হয় আমি সেই একেখিনি বস্তু ইটো কৰিব পাৰোঁ কি যিখিনি বস্তু ইউজ কৰি আমি জাবৰ জোঁথৰ দি পেলাই কেঁচুসাৰ বনাওঁ সেই জাবৰ জোঁথৰ বস্তুখিনিত এটা কাম কৰিব পাৰি আমি জাবৰ জোঁথৰখিনি যদি এটা সৰু গ্ৰাছ কাটা মেচিনেৰে খুব সৰুকৈ কাটি লওঁ কাটি লৈ বজাৰৰ পৰা প্ৰতিদিনে মাছৰ বজাৰত কিমান মাছৰ পেটু পেলনি গৈ আছে পানী কৰি পেলাই দিছে আপুনি এটা বাকেট দি থৈ আহিব বেপাৰীক বোলে ভাই তোৰ যিমান মাছৰ পেটু ওলাই এই ইটোত পেলাবি পেলোৱাৰ পিছত আপুনি মাছৰ সেই পেটুখিনি বাল্টিৰে লৈ আহক লৈ আহি আপোনাৰ যিমান জাবৰ জোঁথৰ আছে বঢ়িয়াকৈ তাক কাটি সেই মাছৰ পেটুৰ লগত মিক্স কৰি আপুনি হাঁহ ৰাখিব চিকেনৰ হ'লে হ'বনে ছাৰ হা চিকেনৰ হ'লে চিকেনৰ হ'লেও হ'ব ব্ৰইলাৰৰ যিটো হাঁহে খায় না সেইবিলাক সৰু কৰি কাটি মাছৰটো তাহাঁতে বেছি ভাল পায় হাঁহবিলাক সেই কাটি পেলাই আপোনাৰ জাবৰ জোঁথৰ ধান চান আৰু যিবিলাক এই কবিৰ পাত চাত চব মিক্স কৰি মাছৰ পেটুৰ লগত মিক্স কৰি আপুনি যিটো ভাৰ্মি কম্প'ষ্ট বনাব তাতে থৈ দিয়ক আৰু আপুনিতো হাঁহ পোহে হাঁহ এটাক খাব দিয়ক প্ৰথমতে হাঁহক খাব দিয়ক কেঁচু নিদিব তাক হাঁহক খাব দিয়াৰ লগে লগে হাঁহে খাই আপোনাৰ ধৰক 100 কেজি দিলে হাঁহে খালে হাঁহে খোৱাৰ পিছত সিটো হাঁহে যেতিয়া শৌচ কৰিব হাঁহে শৌচ কৰাৰ পিছত আপুনি 20-30 কেজি পাব হ'লনে সেই 20-30 কেজি আপুনি এতিয়া আপোনাৰ ভাৰ্মি কম্প'ষ্ট টেংকত দি দিয়ক আৰু তাত কেঁচু দি দিয়ক আপোনাৰ কেঁচু 60 দিন লাগিলে কেঁচুসাৰ হ'বলৈ হাঁহৰ থ্ৰুৰে খুৱাই পেলাই আপুনি কেঁচুসাৰ কৰক 20 দিনত কেঁচুসাৰ হৈ যাব আধাটো হাঁহে বনাই দিলে আৰু কোনো জন্তুৱে ইভেন মানুহেও কিবা বস্তু খোৱাৰ পিছত 24 ঘণ্টাত কৰি বেছি ৰাখিব নোৱাৰে ওলাই যাবই চাওকচোন চিন্তা কৰি আপোনালোকে কোনো যোনে ইণ্টাৰেষ্টেড কৰকচোন তেনেকৈ কৰি চাওক ছাকচেছ হ'লে জনাব হৈছে মোৰ তাত 50টা হাঁহ আছে বৰ্তমান চলাই আছোঁ চাওক ট্ৰাই কৰি আৰু ওচৰত মাছৰ বজাৰ আছে আছে সেই ৰঙৰ ডাব্বা ভালকৈ ধুই পেলাই দি দিব বোলে ভাই তই সদায় তাতে পেটুবিলাক চলাব সি আৰু পিছত কি কৰিব জানে যেতিয়া দেখিলে যে আপোনাৰ দেখোন এইটো ভাল হ'ল তেতিয়া সি ক'ব এনেই নিদিওঁ প্ৰথমতে দিব এনেই নিদিব পইচা লাগিব কিন্তু তেনেকৈ কৰকচোন ট্ৰাই কৰিব কাৰণ এনেকৈ কৰিলেহে আপোনালোকে বস্তুবিলাক নিজে ভাবিব লাগিব কেনেকৈ ক'ত কি কৰে
हम साहब मैं मीटिंग में हूँ आ रहा हूँ उसको थोड़ा बैठिए 10 मिनट कैंटीन में चाय पिलाइए তো এই বস্তুবিলাক কি জানেনে এতিয়া আমাৰ আৰু খেতিত মাহজাতীয় খেতি কৰিবই লাগিব যোনে যিমান কওক মাহজাতীয় খেতি কৰিব লাগিব মাহজাতীয় খেতি নকৰিলে আপোনাৰ মাটিৰ উৰ্বৰতা নাবাঢ়ে এইটো অসম্ভৱ কথা অকল ধান খেতি কৰি আপুনি মাটি ঠিকে ৰাখিব নোৱাৰে গম পাইছেনে গতিকে আপুনি মাহজাতীয় খেতি আৰু এটা বস্তু আপোনালোকে ধানৰ ধানবিলাক আমাৰ অসমত এটা ভাল কি দুটা আছে আমাৰ অসমত দুটা পদ্ধতিত কৰে কিছুমানে মাটিৰ গুৰিত ধানৰ নৰাটো কাটে লোৱাৰ আসামৰ মাটিৰ গুৰিত কাটে আপাৰ আসামৰ পিনে তাহাঁতে মিনিমাম 1.5 ফুট 1 ফুট 1.5 ফুট ৰাখি থৈ দিয়ে এই 1 ফুট 1 ফুট ৰাখি থোৱাটো বিৰাট ভাল কথা ধানৰ নৰাটো 1 ফুট 1.5 ফুট ৰাখি থৈ তাৰপিছত আপোনালোকে ধানৰ যেতিয়া পথাৰৰ পানীটো অলপ কমি যায় আৰু মাটিটো অলপ নম হেৰি হৈ থাকে পানী ভাৱটো থাকে পানীটো মানে চকুৰে দেখা নাপায় আৰু তাৰপিছত মাজত আপুনি দেখোন ধুনীয়া কৰি মটৰ মাহ মাৰি দিলে এনেই সেই ধানৰ নৰাত ধুনীয়াকৈ গজে তেতিয়া মটৰ মাহে মাটিটোও ভাল কৰিব আপুনি কিবা ইল্ডো পাব আৰু মটৰ মাহটো মেক্সিমাম 60 ডেজ 70 ডেজ তাৰপিছত সি নিজে মৰি যাব তাত এটা ইম্পৰ্টেণ্ট কথা আছে কি কথা আছে আপোনাক মোৰ ঘৰত যদি সদায় মাটি শুকান ৰুটি আৰু ৰঙা চাহ খাব দিওঁ বেলেগ একো নিদিওঁ একদম কটকটীয়া শুকান ৰুটি আৰু ৰঙা চাহ দিওঁ আপুনি এদিন আহিব দুদিন আহিব 3 দিনৰ পিছত আপুনি গালি দিব তোৰ তাত শুকান ৰুটি খাব নাযাওঁ গলা শুকাই যায় দিবনে গালি ঠিক তেনেকৈ যদি আপোনাক মই ৰুটি লগত এদিন ধৰক ধুনীয়া চব্জি দিলোঁ এদিন দালি দিলোঁ এদিন মাংস দিলোঁ আপুনি মাতিলে আৰে অমুকে মাতিছে বল খাই আহোঁ ইণ্টাৰেষ্ট থাকিবনে থাকিব যেতিয়া আপুনি ধানৰ নৰাটো অকল ধানৰ নৰাই কৰি থাকিব এই মাটিত থকা জীৱ যিখিনি সিহঁতে অকল ধানৰ নৰা খাই খাই বলিয়া হৈ যায় কিমান খাব শুকান ৰুটি থাকে ধানৰ নৰাটো ভাল বস্তু কিন্তু ভাল বস্তু হ'লেও যিকোনো বস্তু এটা খাবলৈ অলপমান মুখৰ এটা টেষ্ট লাগে না যেতিয়া আপুনি মাটিমাহটো কৰি দিব বা মটৰ মাহটো কৰি দিব বা আপুনি এই মচুৰ দালিটো কৰি দিব তাৰ যিটো গছ সিটো তাৰমানে এই মাংস মাছৰ জোল তেনেকুৱা কাম কৰে তেতিয়া ধানৰ নৰাটোৰ লগত যেতিয়া তাৰ নৰাটো মিক্স হৈ যাব সি মানে মাটিত যিখিনি জীৱ থাকে তাহাঁতে সিটো খাই বিৰাট ভাল পায় মিক্স কৰি খাই ভাল পায় গোটেই পৃথিৱীখনত চব জীৱ একে চবৰে একে টেষ্ট আছে অকল আমাৰ মাজত এটাই কি যে আমি কথা পাতিব পাৰোঁ তাহাঁতেও কথা পাতে কিন্তু তাহাঁতৰ কথাটো আমি বুজি নাপাওঁ সেইকাৰণে আমি ভাবোঁ কি যে তাহাঁতে জন্তু কিন্তু জন্তুৰ লগত কথা পাতি তাহাঁতে নিজৰ কথাটো বুজি পায় তাহাঁতো কিজানি আমাক ভাবিছে যে আমি জন্তু কাৰণ আমাৰ কথাটো তাহাঁতে বুজি নাপায় এতিয়ালৈতো সিটো আমি কৰিব পৰা হোৱা নাই না কোনে কি কথা পাতিছে বুজি নাপাওঁ গতিকে আল্টিমেটলি চব জীৱ জন্তু একেই মানুহে একে তাৰে ভিতৰত আমি অলপ সেই লেখা পঢ়া কৰি অলপমান মাথাটো চাগে জল্দি ডেভেলপ হ'ল সেইটোৰ কাৰণে আমি সেইটো হেৰি কৰোঁ গতিকে আপোনালোকে আৰু মই বেছি নকওঁ অলৰেডি আমাৰ ডক্টৰ ছাৰে গোটেইখিনি দেখাই দিছে আপোনালোকক অহাৰ কাৰণে ভাল লাগিলে আৰু কণ্টেক্ট ৰাখিব আৰু আপোনালোকে যদি বায়' ফাৰ্টিলাইজাৰ বায়' পেষ্টিচাইড এইবিলাক লৈ খেতি কৰিব বিচাৰে আপোনালোকে ক'ত কিনিব পাম ক'ত নাপাম সেইবিলাকলৈ চিন্তা কৰি নাথাকিব এতিয়াতো দেখি গ'ল ন যেতিয়া যি লাগে আপোনালোকে ল'ব পাৰিব মেইল কৰিব পাৰে এখেত আছে এখেতকো ক'লে হ'ল তেওঁ কণ্টেক্ট কৰিব আপোনালোকেও মেইল কৰিব পাৰিব মেইল কৰি বস্তু ল'ব খেতি কৰক চাওক আৰু এটা বস্তু এই আমাৰ বায়' ফাৰ্টিলাইজাৰ বায়' পেষ্টিচাইড এইবিলাক কিন্তু ভেজিটেবল খেতিত বহুত বেছি ইফেক্ট আছে ধানত কৰি আপুনি ধানত এপ্লাই কৰি যিমানখিনি পাব ধানতো ভাল এফেক্ট আছে ত্ৰিপুৰাত মই লাষ্ট ইয়াৰ দিলোঁ ত্ৰিপুৰাত দিওঁতে ত্ৰিপুৰাৰ খেতিয়কে এইবাৰ ইমান ভাল পালে এতিয়া তাহাঁতে এইবাৰ আৰু বিচাৰিছে 200 লিটাৰ আৰু বহুত গোটেই গাঁওখনে কৰিব এই চেপাহী জিলাৰ এই যে হেৰি গাঁওখন কি কয় এইখন তাহাঁতৰ কেভিকে থকা গাঁওখনৰ নাম কি আছিল ওচৰতে
ইমান তাত এখন ভিলেজ আছে, তাৰ গোটেই ভিলেজ প্ৰথমবাৰ মই পুলিংবৰ তেনেকুৱা তাতে কৰিব। এতিয়া তাহাঁতে আৰু বিচাৰিছে, তেনেকৈ বেলেগ বেলেগ জেগাত অলৰেডি দিয়া হৈছে, ভাল পাইছে। আপোনালোকে যদি গ্ৰুপ হিচাপে কৰিব বিচাৰে আপোনালোকে আমাৰ পৰা বস্তু লৈ কৰক হ'ব ছাৰ। ন, কৰি চাওক কেনেকুৱা পায় কি পায়, মেথডবিলাক দেখাই দিছে, কৰি চোৱাততো আপত্তি নাই হয় ন। ই অন্যায় নকৰে, কিন্তু এনেকুৱা হ'ব পাৰে যে প্ৰথম বছৰত আপুনি সাৰ চাৰ দি পেষ্টিচাইড দি কৰিলে যিমান পাব প্ৰথম বছৰত সিমানখিনি নাপাব পাৰে, কিন্তু আপুনি ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ লাহে লাহে বাঢ়ি গৈ থাকিব, গম পাইছেনে? কাৰণ যিকোনো ভাল বস্তুৰ গুণ পটককৈ ধৰা নাযায়, বেয়া বস্তুটো পটককৈ গম পোৱা যায়, বেয়া বস্তুৰ গুণটো পটককৈ। এতিয়া ধৰক একেই কথা, আমি গাখীৰ খাবলৈ আমি গাখীৰ ওলাই ঘৰত আহি দিব লগা হয়, আৰু আচল বস্তুটো খাবলৈ আপুনি কিমান বাইক চাইক চলাই বিচাৰি মিলি লৈ আহে। হয় আপুনি জানে সেইটো বেয়া বস্তু, তথাপিও আপুনি মানে নিজে কষ্ট কৰি গৈ লৈ আহে, হয় আৰু ভাল বস্তুটো ঘৰত দি গ'লেও আপুনি খাব নিবিচাৰে। হয় গতিকে তেনেকুৱা বস্তু, এইটো ভাল বস্তু। ভাল বস্তুটো ধৰক আপুনি যেতিয়া এপ্লাই কৰিব প্ৰথম 1-2 বছৰত পাব পজিটিভ ইম্পেক্ট, কিন্তু যিটো বস্তু ভাল ইফেক্ট না, সেই বস্তুটো আপুনি চকুৰে ইনিচিয়েলি গম নাপায়, চকুৰে প্ৰথম অৱস্থাত দেখা নাপায়, কিন্তু অলপ ধৈৰ্য লাগিব, লাহে 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 বাঢ়ি গৈ থাকিব সেইটো। গতিকে ইয়াকে কৈ মই সামৰিলোঁ। বহুত বহুত ধন্যবাদ, সকলোকে ধন্যবাদ অহাৰ কাৰণে। আৰু আপোনালোকে আমাৰ কেণ্টিনত লাঞ্চ কৰিব, কেণ্টিনত তেওঁলোকে বনাই আছে। আৰু